আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হুইচ বাৰ্ড হেজ 9 কালাৰ্ছ অফ ফেদাৰ্ছ। এই প্ৰশ্নটোত সুধিছে কোনটো চৰাইৰ পাখি 9টা ৰঙৰ। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিতা। পিতা নামৰ চৰাইৰ পাখি 9টা ৰঙৰ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ক্ৰিয়েচাৰ হেজ দি ষ্ট্ৰংগেষ্ট বন। এই প্ৰশ্নটোত সুধিছে কোনটো জীৱৰ হাড় আটাইতকৈ মজবুত। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টাইগাৰ। বাঘৰ হাড় আটাইতকৈ মজবুত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি মষ্ট পাৱাৰফুল ফ্ৰুইট ইন দি ৱৰ্ল্ড। এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী ফল কোনটো। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কিৱি। পৃথিৱীৰ আটাইতকৈ শক্তিশালী ফলটোৰ নাম হৈছে কিৱি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এনিমেল কেন চি ইন দি ডাৰ্ক। এই প্ৰশ্নটোত সুধিছে আন্ধাৰত কোনটো জন্তুৱে দেখা পায়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিতা। অন্ধকাৰত চিতা নামৰ জন্তুৱে দেখা পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ডাইজিছ ইজ কাউজড বাই ইটিং মেগী। এই প্ৰশ্নটোত সুধিছে মেগী খালে কোনটো ৰোগ হয়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লিভাৰ। মেগী খালে লিভাৰৰ সমস্যা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ষ্টেট হেজ দি মেক্সিমাম বাৰ্ডেন লেণ্ড ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ সৰ্বাধিক বন্যাৰ্ত ভূমি কোনখন ৰাজ্যত আছে। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থান। ভাৰতৰ সৰ্বাধিক বন্যাৰ্ত ভূমি ৰাজস্থানত আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ড্ৰিংকিং ৱাটাৰ ফ্ৰম হুইচ ভেছেল মেক্স আন লেছ এংগ্ৰি। এই প্ৰশ্নটোত সুধিছে কোনটো পাত্ৰৰ পৰা পানী খালে খং কম হয়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰাছেছ। পিতলৰ পাত্ৰৰ পৰা পানী খালে খং কম হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পিপল অফ হুইচ কাণ্ট্ৰি ড্ৰিংক দি মষ্ট টি। এই প্ৰশ্নটোত সুধিছে কোনখন দেশৰ মানুহে বেছিকৈ চাহ খায়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তুৰ্কী। তুৰ্কী দেশৰ মানুহে বেছিকৈ চাহ খায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাউ কেন দি পুলিচ নট এৰেষ্ট ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতত কাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰেছিডেণ্ট। ভাৰতৰ প্ৰেছিডেণ্টক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ষ্টেট প্ৰডিউচেছ মেক্সিমাম ৰাইচ ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতত কোনখন ৰাজ্যত সৰ্বাধিক ধান উৎপাদন হয়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৱেষ্ট বেংগল। ভাৰতৰ ৱেষ্ট বেংগল নামৰ ৰাজ্যত সৰ্বাধিক ধান উৎপাদন কৰা হয়।